সেইদিনা আছিল মাৰ্চৰ 17 তাৰিখ মোৰ কাৰণে সকলোতকৈ ডাঙৰ আৰু বিশেষ দিনটো কাৰণ আজি মোৰ ডেলিভাৰী ডেট দিয়া হৈছিল 17 তাৰিখটোত আমি আগদিনাই এডমিট হৈছিলোঁ 16 তাৰিখৰ দিনাই আৰু 17 তাৰিখৰ মৰ্নিঙত ঘৰৰ সকলোখিনি মানুহ আহি পাইছিলে কাৰণ মোক 8টা বজাত অটিত নিয়া হৈছিলে আৰু এয়া মোক অটিত নিবৰ কাৰণে ৰেডি কৰি আছে আসলতে এক বুজাব নোৱাৰা অনুভৱ সেই মুহূৰ্তত হৈছিলে যিমান বেছি ভাল লাগি আছিল সিমান বেছি দুখো লাগি আছিল কিয় নাজানো আৰু এয়া অতিলে যোৱাৰ সময়ত মানে বহুত বেছি দুখ লাগিছিল এয়া সকলোখিনি মোক অতিত যাবৰ সময়ত আগবঢ়াই দিছিল আৰু চাওকচোন আৰু কেইটামান মুহূৰ্তৰ পিছত এক বিশেষ ক্ষণৰ সাক্ষী হৈ ৰ'লোঁ আমি দুয়ো আমাৰ জীৱনলৈ এজনী মৰম লগা কণমানি আহিলে আৰু এয়া মোক অতিৰ পৰা উলিয়াই আনিলে যিহেতু সেইদিনা বেবী মোৰ লগত দিয়া নাছিলে নেক্সট ডে মৰ্ণিঙতহে দিছিলে সেয়ে মোৰ ওচৰলৈ আনি পেলাই আকৌ তাইক বেবী ৰুমলৈ লৈ গ'ল নেক্সট ডে মৰ্ণিঙত বেবীটোক মোৰ লগত দিলে আৰু এটা কথা কি জানেনে 17 মাৰ্চ তাৰিখটোতে মোৰো বাৰ্থডে হয় কিন্তু নভবা নিচিন্তাকৈ ভগৱানৰ কৃপাত ভগৱানৰ আশীৰ্বাদ বুলি ক'ব লাগিব 17 মাৰ্চ তাৰিখটোতে আমাক ডক্টৰৰ মানে ডেটটো দিলে ডেলিভাৰী ডেটটো গতিকে এইবাৰ বাৰ্থডে গিফ্ট মই ভগৱানৰ পৰা পালোঁ আৰু মই বহুত বেছিয়ে সুখী এতিয়াৰে পৰা জীৱনৰ এক নতুন যাত্ৰা আৰম্ভ হ'ল আৰু আশীৰ্বাদ কৰিব আপোনালোকেও আমাৰ বেবীটোক যিহেতু আগদিনা তাইক বেবী ৰুমতে ৰখা হৈছিলে সেয়ে ঘৰৰ কোনেও আচলতে তাইক ল'ব পৰা নাছিলে অকণমান দেখুৱাই পেলাই আকৌ তাইক লৈ গ'ল সেইকাৰণে এয়া পিছদিনা সকলোৱে এয়া এটাকৈ তাইক ল'বলৈ গৈছে কিন্তু তাই টোপনি গৈ থকা দেখি পেলাই এনেদৰে তাতে তাৰমানে তাইক চাইছে আৰু মোৰ ওচৰতে আৰু এয়া দেখিছে নহয় তাইক প্ৰথমতে বাপেকে মানে কিতাপ চোৱাইছে মোৰ এই ডেলিভাৰী দিনটো ভিডিঅ'ৰ মাজেৰে ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ লগতে আপোনালোকে যদি মোৰ ভিডিঅ' ফেচবুক পেজত চাই আছে তেতিয়াহ'লে
প্লিজ পেজটো ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব অতি সোনকালে নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ পুনৰ আশাৰে আজিলৈ আহিছোঁ বাই